কি হৈছিলে ঘটনাটো? ঘটনাটো এইটো কাৱৈমাৰী গাঁও 4 নং ৱাৰ্ড, যাক মানে যি এতিয়া মানে অসুস্থ অৱস্থা হৈ আছে, তেখেতৰ মানে ঘৈণীয়েক হ'ল মানে ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী। এতিয়া সি মানে ফিল্ডত মানে ভোট কালেকশ্যন কৰিব গৈছিলে, কিন্তু এটা কথা হ'ল কি মানে আমাক আগৰ পৰাই মানে আমাক দাবী ধমকি দি আছে, আমি আমাৰ প্ৰাৰ্থীসকল যাতে কোনো ৱাৰ্ডত সোমাব নোৱাৰোঁ, ৱাৰ্ডত সোমালে আমাক মাৰিব, আমাক কোবাব, দাদি কোবাব, এনেকুৱা দাবী ধমকি দি আছে। কোনে দি আছে? এই বিৰোধী দলৰ মানুহে। বিৰোধী দল মানে? বিৰোধী দল মানে আমি বিৰোধীটো এতিয়া মানে এই বিজেপি মানুহ, বিজেপিৰ মানুহে যাক আক্ৰমণ কৰিছে সি কোনটো দলৰ সাপোৰ্টাৰ আছে? কংগ্ৰেছ, এতিয়াতো নিৰ্দলীয় মেম্বাৰ, কিন্তু আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী। কাহিনীটো কি হৈছিল? কাহিনী তাক আগতেও মানে তাক মানে সকিয়নি দিছে, ফিল্ডত নাহিবি, আহিলে মানে কোবাম। তথাপি সি মানে সি কাৰো লগত কাজিয়া পেচাল নাই, একদম সহজ সৰল ল'ৰা। সি ভাবিছে মোক নোৱাৰো কোনে কি কৰিব। সি ফিল্ডত আহিছিলে ভোট কালেকশ্যন কৰিবলৈ, পিছত মানে তাক মানে দুজন ল'ৰাই মুখত মানে কিবা কালি চালি সানি, আৰু মুখত কিবা মাস্ক লগাই আহি তাক মানে কোবালে, দাদি গপিয়াইছে খুৰ্কি দি, খুৰ্কি দি গপিয়ালে। সি চিনাক্ত বুলি এতিয়া বহুত মানুহৰ আগত এতিয়াও তেনেকৈ কোৱা নাই। সি কৈছে ঘৰত যাব, ঘৰত গৈ মানে লাহে ধীৰে সুস্থ হ'লে পিছত মানে ষ্টেটমেণ্টটো দিব। বৰ্তমান কণ্ডিশ্যনটো তাৰ অৱস্থা ইমান ভাল বুলি ক'ব নোৱাৰোঁ, সংকটজনক। কিন্তু চাওক, যদি আমাৰ কোনো প্ৰাৰ্থী ফিল্ডত সোমাব নোৱাৰে, ভোট কালেকশ্যন কৰিব নোৱাৰে, তেতিয়াহ'লে নিৰ্বাচন পাতিব নালাগে। চৰকাৰে ঘোষণা কৰি দিলে হয় যেন আমি নিৰ্বাচন নাপাতো, নিৰ্বাচন নাপাতো, আমাৰ দলৰ মানুহে চব কাম কৰিব, হেৰি কৰিব। গতিকে যদি আমাৰ বিৰোধী দলৰ মানুহে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ পঞ্চায়তটো নিৰ্দলীয় যদি, তেতিয়াহ'লে দলৰ কোনো হেৰি নাহে। গতিকে চাওক, কোনো মানুহ যদি সোমাব নোৱাৰে, ৱাৰ্ডত সোমাব নোৱাৰে, ফিল্ডত সোমাব নোৱাৰে, তেতিয়াহ'লে নিৰ্বাচন পাতিব নালাগিছিল। কাৰণ নিৰ্বাচন পতাৰ পিছত যদি কোনো প্ৰাৰ্থী সোমাব নোৱাৰে, তেতিয়াহ'লে এইটো কেনেকুৱা নিৰ্বাচন? মানে সেইজন আপোনালোকৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী। কিমান নং ৱাৰ্ডৰ প্ৰাৰ্থী আছে? 4 নং ৱাৰ্ডৰ। 4 নং। কোনটো সমষ্টি আপোনালোকৰ? আমাৰ চামগুৰি সমষ্টি। বৰ্তমান আহত হোৱা লোকজনৰ নাম কি? ৰুস্তম আলী। অৱস্থা কেনেকুৱা? অৱস্থা সংকটজনক হৈ আছে। বৰ্তমান ক'ত আছে তেখেত? বৰ্তমান কাৱৈমাৰী আমাৰ নুৰ হুছেইন এফাৰত এডমিট হৈ আছে। ইয়াৰ পৰা ৰেফাৰ দিছে, আমি নগৰলৈ যাব লাগিব। ঠিক আছে।